2026 চনত এইচএছত ফেইল কৰা আৰু 2027 চনত এইচএছ দিব বিচৰা ষ্টুডেণ্টছৰ কাৰণে এই ভিডিঅ'টোত আছে গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো তোমালোকে সম্পূৰ্ণৰূপে চাবা। দুটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তোমালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। খুব দৰকাৰী ভিডিঅ' আৰু শেষলৈকে চাই শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে এই ইনফৰমেশ্যনটো জানিব পাৰে। প্ৰথম কথাটো হ'ল যিসকলে নেকি 2026 চনত এইচএছত ফেইল কৰিছে সেইসকলক বৰ্ডৰ তৰফৰ পৰা জনোৱা হৈছে যে তোমালোকে এতিয়া কি কৰিব লাগিব, আকৌ তোমালোকে এইচএছ ছেকেণ্ড ইয়াৰত এডমিশ্যন ল'ব লাগিব। এইচএছ ছেকেণ্ড ইয়াৰত কিন্তু কম্পাৰ্টমেণ্টেল এক্সামৰ কোনো ব্যৱস্থা নাই, তোমালোকে জানাই। সেইকাৰণে শিক্ষামন্ত্ৰীয়ে জনাইছে যে তোমালোকক আকৌ কি কৰিব লাগিব, এইচএছ ছেকেণ্ড ইয়াৰত এডমিশ্যন ল'ব লাগিব। পূৰ্বত কি হৈছিল, এইচএছ ছেকেণ্ড ইয়াৰত আকৌ এডমিশ্যন ল'ব লগা নাছিল। তেওঁলোকে প্ৰাইভেট বা ঘৰতে বহি তেওঁলোকে পঢ়িব পাৰিছে আৰু ফৰ্ম ফিল আপ কৰি পৰীক্ষাৰ সময়ত তেওঁলোকে পৰীক্ষা দিব পাৰিছে। কিন্তু 2026 চনত এই নিয়মটো চেঞ্জ হৈ গ'ল। তোমালোকে এতিয়া আকৌ এডমিশ্যন লৈ পেলাইহে পৰীক্ষা দিব লাগিব। প্ৰাইভেট হিচাপে তোমালোকে পৰীক্ষা দিব নোৱাৰিবা, ৰেগুলাৰ হৈ নিয়মীয়া ষ্টুডেণ্ট হৈ পেলাই তোমালোকে পৰীক্ষা দিব লাগিব। এই বিষয়ে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে তোমালোকক জনাইছে। তোমালোকে হয়তো বহুতেই জানা, আৰু যিসকলে নাজানা আজিৰ এই ভিডিঅ'টো তোমালোকক জনাই দিছোঁ। যদি তুমি 26 চনত ফেইল কৰিছা তেনেহ'লে তুমি আকৌ পৰীক্ষা দিবলৈ হ'লে তোমাৰ এডমিশ্যন ল'ব লাগিব। এতিয়া আহোঁ যিসকলে নেকি 27 চনত পৰীক্ষা দিব সেইসকলৰ কাৰণেও বৰ্ডে কেইবাটাও নতুন নিয়ম আনিছে। যেনেকৈ প্ৰথম নিয়মটো হ'ল, যদি তুমি 27 চনত পৰীক্ষা দিবা তেনেহ'লে তোমাৰ প্ৰতিটো বিষয়তে, যিটো বিষয় তুমি নোলোৱা কিয়, প্ৰত্যেকটো বিষয়তে 33% নম্বৰ পাব লাগিব। এতিয়া কিন্তু 26 চনত বা পূৰ্বতে কিমান আছিল, 30% নম্বৰ পালি ছাত্ৰ বা ছাত্ৰীজনে পাছ কৰিব পাৰিছিল। কিন্তু 2027 চনত এই নিয়মটো নাই, এতিয়া চেঞ্জ হৈ গ'ল। এতিয়া আৰু অলপ নম্বৰ বেছি পাব লাগিব। 33% নম্বৰ পালেহে তুমি 27 চনত পৰীক্ষাত পাছ কৰিব পাৰিবা। ছাপ'জ তোমাৰ এটা বিষয়ত যদি 100 মাৰ্কৰ পৰীক্ষা হয় তেনেহ'লে তুমি পাছ কৰিবলৈ হ'লে 33 নম্বৰ লাগিব। এনেকৈ তুমি যদি 70 মাৰ্কছৰ পৰীক্ষা হয় তেনেহ'লে 70 মাৰ্কছৰ 33% কিমান হয় তোমালোকে ওলাই পেলাই তোমালোকে 5 মাৰ্কটো ওলাব পাৰিবা। আৰু দ্বিতীয়তে তোমালোকৰ 6টা বিষয়তেই পৰীক্ষা দিব লাগিব। আগতে যেনেকৈ তুমি 4th ছাবজেক্টত মানে এবচেণ্ট থাকিলেও কোনো ধৰণৰ প্ৰব্লেম নাছিল, কিন্তু এতিয়াৰ পৰা তোমালোকৰ 6টা বিষয়তেই কম্পালচাৰী পৰীক্ষা দিব লাগিব 27 চনত যদি তুমি পৰীক্ষা দিব বিচৰা। আৰু 27 চনত আৰু এটা নতুন নিয়ম আনিছে, যদি কোনো ষ্টুডেণ্টে ছায়েন্সৰ যিকোনো এটা ছাবজেক্ট লয়, ছাপ'জ ছায়েন্সত মেইনলি 4টা ছাবজেক্ট আছে, মেথছ, তোমালোকৰ তাৰপাছত বায়'লজি, তাৰপাছত ফিজিক্স, তাৰপাছত কেমিষ্ট্ৰি, এই 4টাৰ পৰা যিকোনো এটা ছাবজেক্ট যদি আৰ্টছৰ ষ্টুডেণ্টেও লয় তথাপিও সেই ছাত্ৰজনক ছায়েন্সৰ ছাত্ৰ হিচাপে গণ্য কৰা হ'ব বুলি বৰ্ডৰ তৰফৰ পৰা ইতিমধ্যে জনোৱা হৈছে। তো 2027 চনত পৰীক্ষা দিবলৈ হ'লে তোমালোকৰ এইকেইটা নিয়ম মানিব লাগিব, বা এইকেইটা নিয়ম তোমালোকৰ জনা অত্যন্ত প্ৰয়োজন। আৰু যিসকলে নেকি 2026 চনত ফেইল কৰিছা সেইসকলে কি কৰিব লাগিব এই বিষয়ে মই তোমালোকক জনাইছোঁ। আশা কৰিছোঁ তুমি কথাখিনি ধুনীয়াকৈ বুজি পাইছা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে, এই বিষয়ে যাতে তেওঁলোকেও জানিব পাৰে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি ফেচবুকত চাই আছা তেনেহ'লে এই পেজটো ফ'ল' কৰি দিবা। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সদায় তোমালোকৰ কাৰণে এইটো পেজত লৈ অহা হ'ব। ভিডিঅ'টো শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।